ওদালগুৰি মাজুলী চাহ বাগিচাত জয় ভাৰত পাৰ্টিৰ যোগদান সভা। ওদালগুৰি ৩৩ নং নুনাই চেৰভাং সমষ্টিত জয় ভাৰত পাৰ্টিৰ এক যোগদান সভা অনুষ্ঠিত হৈ যায়। বিটিআৰ নিৰ্বাচনৰ প্ৰাক্ক্ষণত এই সভা নুনাই চেৰভাং সমষ্টিৰ বহু সংখ্যক লোকে যোগদান কৰে। এই নতুন সদস্যৰ ভিতৰত অধিকাংশই BPF, BJP আৰু UPPL দলৰ পৰা আহি জয় ভাৰত পাৰ্টিত যোগদান কৰিছে। মাজুলী চাহ বাগিচাৰ বহু লোকে জয় ভাৰত পাৰ্টিৰ সমৰ্থন কৰে, লগতে কেন্দ্ৰীয় সভাপতি তিহাৰু গড়কো ধন্যবাদ জ্ঞাপন কৰিছে। জনগোষ্ঠীৰ উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত যাতে কাম কৰি যাব, এই জয় ভাৰত পাৰ্টিৰ সকলো সদস্যই সকলো জনগোষ্ঠীক আঁকোৱালি ল'ব বুলি জনগণৰ যি সমস্যা সমাধান কৰিব সেই ক্ষেত্ৰত নিশ্চিতভাৱে কাম কৰি যাব বুলি সকলোকে আশ্বাস দিয়ে কেন্দ্ৰীয় সভাপতি তিহাৰু গড়ে। নিউজ ডেস্ক ৰিপৰ্ট, পাব্লিক টিভি অসম। ৩৩ নং নুনাই চেৰভাং সমষ্টিৰ আজি মাজুলী চাহ বাগিচা মজদুৰ ক্লাবত আজি ইয়াত আমি উপস্থিত হৈছোঁ আৰু জয় ভাৰত পাৰ্টি ইয়াতে সাধাৰণ সভা হয় আৰু আপোনালোকে চাইছে ৰাইজে বিপুল সঁহাৰি জনাইছে। জয় ভাৰত পাৰ্টি জন্ম লাভ কৰাৰ পিছতে পঞ্চায়ত ইলেকশ্যনৰ পিছত এবাৰ পৰিষদীয় ইলেকশ্যন, তাৰপিছত আমাৰ MLA ইলেকশ্যন আহি আছে। কাম কৰি ভাল লাগি আছে, বিপুল সঁহাৰি পাই আছোঁ আৰু আগন্তুক যি আপোনাৰ BTR ইলেকশ্যন প্ৰত্যেকটা সমষ্টিত আমি সমষ্টি দিয়াৰ কাৰণে আমি যত্ন কৰিম। চাওক, আজি আমাৰ আদিবাসী জনগোষ্ঠীৰ পৰা আদিবাসী আৰু চাহ জনগোষ্ঠীৰ পৰা প্ৰতিনিধিত্ব কৰি আছে। MP তো আছে, MLA আছে, মন্ত্ৰী আছে, কিন্তু তেওঁলোকে চাওক আজিলৈকে আদিবাসীৰ যি সমস্যা, আদিবাসীৰ মূল সমস্যা জনজাতিকৰণেই হওক বা মাটিৰ পাট্টাই হওক বা চাহ শ্ৰমিকৰ দৈনিক মজুৰি নিম্নতম কৰাৰ ক্ষেত্ৰত তেওঁলোকে ইমান দিনে মাত মাতি অহা নাই। আৰু এটা কথা চাব আপোনালোকে, তেওঁলোকে বিজেপিৰ পৰা প্ৰতিনিধিত্ব কৰি আছে আৰু সম্পূৰ্ণ তেওঁলোকে বিজেপিৰ আইডিঅলজিত চলি আছে আৰু বিজেপি দলৰ বা বিজেপিৰ পাৰ্টিৰ কোনো মানসিকতা নাই যে আদিবাসীসকলক ইয়াতে জনজাতিকৰণ কৰিব বা মাটিৰ পাট্টা দিব। গতিকে যেতিয়ালৈকে আমাৰ আদিবাসীসকলৰ নিজস্ব দলৰ পৰা যেতিয়ালৈকে প্ৰতিনিধিত্ব কৰিব নোৱাৰিব, তেতিয়ালৈকে আমি বিজেপি হওক বা কংগ্ৰেছ হওক বা UPPL হওক বা BPF হওক, আমি এইবিলাক দলত আমাৰ আদিবাসীসকলে মানে গোলামী কৰি থাকিব লাগিব। তেওঁলোকৰ আইডিঅলজি, তেওঁলোকৰ নিয়ম নীতিত চলিব লাগিব। গতিকে আমি যি নতুন চিন্তা কৰিছোঁ যে আদিবাসীৰ নেতৃত্বত যিহেতু জয় ভাৰত পাৰ্টি জন্ম হৈছে আৰু জয় ভাৰত পাৰ্টিক নেতৃত্ব দি যেতিয়া প্ৰতিনিধি ওলাই আহিব, তেতিয়া এছেম্বলিত হওক বা পাৰ্লামেণ্টত হওক যিখিনি জাতীয় সমস্যা, এই সমস্যাখিনি তেওঁলোকে উত্থাপন কৰিব পাৰিব। গতিকে মই অনুৰোধ জনাইছোঁ, যিসকল নেতা আজি আদিবাসী তথা চাহ জনগোষ্ঠীৰ পৰা যি নেতৃত্ব দি আছে, তেওঁলোকে নিজৰ স্বাৰ্থত কাম কৰি আছে। তেওঁলোকে জাতিৰ কোনো ধৰণৰ কাম কৰাৰ তেওঁলোকে পৰিলক্ষিত হোৱা নাই। চাওক, এটি কলি দুটি পাত, যোনটো 5,000 টকা চৰকাৰে দিব বিচাৰিছে এই ইলেকশ্যনৰ আগে আপোনালোকে চাওক, আমাৰ এই আদিবাসী সহজ সৰল আদিবাসীসকলক এতিয়া যি ইছ্যুজ আছিলে, এই ইছ্যুজৰ ওপৰত কোনো কাম নকৰি পেলাই, যিহেতু আদিবাসী অধ্যুষিত অঞ্চলত এতিয়া বিজেপিয়ে সম্পূৰ্ণভাৱে আস্থা হেৰাইছে, যাৰ বাবে তেওঁলোকে আজি পইচা দিবলৈ ওলাইছে। আজি আল্টিমেটলি বিজেপি চৰকাৰে আদিবাসীসকলক পইচা দি পেলাই ভোট কিনিব আহিছে। এই কথাটো একচুৱেলি ইলেকশ্যন কমিশনাৰে এইটো একচুৱেলি দৃষ্টিগোচৰ কৰিব লাগে, যিহেতু এইটো গণতান্ত্ৰিক দেশ আৰু এই দেশত পইচা দি পেলাই কেতিয়াও ভোট কিনিব নোৱাৰে। গতিকে এই বিজেপি দলে বা বিজেপি পাৰ্টিয়ে আজি গণতন্ত্ৰক তেওঁলোকে হত্যা কৰিবলৈ গৈ আছে আৰু পইচা দি পেলাই এই ভোটটো কিনিবলৈ গৈ আছে। গতিকে আজি মই আপোনালোকক কৈ দিব বিচাৰিছোঁ, আজি বিজেপি দলে মূল সমস্যাত কাম নকৰি পেলাই আজি পইচা দিয়া কথাটো আজি অলপ দিন আগতে ঝুমৰ বিনন্দী তেওঁলোকে নচাইছিলে আৰু আজিলৈকে নাচনীসকলক এতিয়ালৈকে পইচা দিয়া নাই। কাৰণ আপোনালোকে এইটোৱে ভাবক যে যিহেতুকে এতিয়া ইলেকশ্যন আহি আছে, ইলেকশ্যনৰ আগে নাচনীসকলক পইচা দিব, তো কেনেকুৱা ধৰণৰ তেওঁলোকে ৰাজনীতি কৰি আছে। চাওক, আজি আদিবাসীসকলৰ ওপৰতো নহয়, আজি অসমৰ বিভিন্ন জাতি জনগোষ্ঠী আছে, সকলোৰে ওপৰত বিজেপি দলে কিন্তু আস্থা হেৰাইছে। আৰু আগন্তুক যি 2026 ইলেকশ্যন, আজি বিজেপি দল বা বিজেপি পাৰ্টি প্ৰত্যেকটা জনগোষ্ঠীৰ ওচৰত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব, এইটো কিন্তু নিশ্চিত। জয় ভাৰত পাৰ্টি আমি অকলে খেলিম, এতিয়ালৈকে আমাৰ কোনো দলৰ লগত আমাৰ এলায়েন্সৰ কথা অহা নাই। আজি আমি পঞ্চায়ততো আমি যেনেকুৱা খেলিছিলোঁ আৰু BTCতো আমি এককভাৱে খেলিম আৰু আমাৰ এটা বিশ্বাস, য'ত আমি জয় ভাৰত পাৰ্টিৰ প্ৰাৰ্থী দিম তত আমি জয় লাভ কৰিম বুলি মোৰ এটা দৃঢ় বিশ্বাস। আজি আমাৰ অসমৰ মুখ্যমন্ত্ৰী আজি আদিবাসীসকলক লৈ, আদিবাসীৰ সকলক লৈ বিভিন্ন সমস্যাত তেওঁ কিন্তু কাম কৰি দিম বুলি ঘোষণা কৰিছে। ইয়াৰ আগতে তিনিচুকীয়া মহাসভা বৰডুমচাত তেওঁ কৈছিলে
যে আদিবাসীসকলক যি জনজাতিকৰণ 90% হৈ গৈছে আৰু মানে 10%হে বাকী আছিলে, সেইটো তেওঁ মিছা আজিলৈকে নকৰিলে। আজি তেওঁ ঝুমৰ বিনন্দিনী যি অনুষ্ঠান হৈছিলে তাতে আমাৰ যি শ্ৰমিকসকলৰ যি লেবাৰ কোৱাৰ্টাৰ, শ্ৰমিকসকলৰ যি কোৱাৰ্টাৰ, এই কোৱাৰ্টাৰৰ মাটি তেওঁ মানে শ্ৰমিকসকলৰ নামত মাটি পাট্টা কৰি দিম বুলি কৈছিলে। এই কথাটো কিন্তু আজিলৈকে তেওঁ কোনো ধৰণৰ আলাপ আলোচনা নাই। তেওঁ কয়হে, কিন্তু কোৱাটো আৰু কৰাটো বহুত ডিফাৰেন্স আছে। গতিকে অসমৰ মুখ্যমন্ত্ৰী মানে যেনেকুৱা মিছলীয়া, ভাৰতবৰ্ষত যদি তেনেকুৱা মিছলীয়া যদি আমি কম্পেয়াৰ কৰিব যাওঁ তেতিয়াহ'লে অসমৰ মুখ্যমন্ত্ৰী মিছলীয়াৰ ক্ষেত্ৰত যাই পেলাই এটা বঁটা পাব বুলি মই ভাবোঁ। আজি ইয়াতে জয় ভাৰত পাৰ্টিত আজি ইয়াতে বিশেষকৈ আজি বিজেপিৰ পৰা, ইপিএলৰ পৰা আৰু বিপিএফৰ পৰা আজি ইয়াতে যোগদান কৰিব কমত 150 মানুহ আজি ইয়াতে আমাৰ জয় ভাৰত পাৰ্টিত যোগদান কৰিবলৈ ওলাইছে।